গুড মৰ্ণিং অসমবাসী। ৰাতিপুৱাৰ কামখিনি শেষ কৰি বনাই আছোঁ চাহ, আৰু যদি চাহকাপ খাওঁ তেতিয়াহে দিনটো একদম আৰম্ভণিটো ভাল হৈ যায়, নহয়নে? আৰু একাপ যদি গাখীৰেৰে বনোৱা চাহ খাই লওঁ গৰহাকে একদম, তেনেহ'লেতো জানে একদম দেহটো মনটো ফ্ৰেছ হৈ যায়। আৰু চাহ কাপ বনাই আছোঁ, আৰু এতিয়া মোৰ বাবে নহয় অকলে, মোৰ কচুৰ ফাদাৰ মানে মোৰ ফাদাৰ, মই আচলতে ফাদাৰ বুলি এনেই কওঁ দেই, মই বাবু বুলিয়েই মাতোঁ তেখেতক। আৰু ইয়াতে কটৰ বাবে ঢালি দিলোঁ চাহ, আৰু এতিয়া দি আহোঁ বলক। আৰু এয়া দিলোঁ চাহটো। আৰু এইখন তেখেতে কি বনাই আছে জানেনে? এইখন হ'ল নেট, হাতেৰে পকোৱা বাঁহৰ, দেখাত বহুত ধুনীয়া লাগে, আপোনালোকক পিছত দেখুৱাম দে। ময়ো চাহখিনি খাই ল'লোঁ, আৰু এতিয়া যাওঁ ছাগলীজনীক বান্ধি দিবলৈ। ডাঙৰ বাবু মানে প্ৰিয়াংশুৰ লগত, প্ৰিয়াংশু আৰু মই যাওঁ। চাই থাকক দেই, সেয়া সি আগত গৈ আছে আৰু ধৰি আছে ছাগলীজনী। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালে আছে, মোৰ ভালে দিয়া। আৰু আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি দিম বুলি ভাবিছোঁ, আৰু সেয়া হ'ল চজিনাৰ পাতেৰে খাৰৰ চব্জি। আপোনালোকে চাই থাকিব, আৰু এতিয়া যাওঁ বোলা চজিনাৰ পাত আনিবলৈ। আৰু এতিয়া যাওঁ বোলো পাকঘৰলৈ, এইখিনি বনাওঁ এতিয়া। আৰু এয়া চজিনাৰ পাতখিনি ঠাৰিৰ পৰা এৰুৱাই লৈছোঁ। এইফালে আছে এইখিনি কেঁচা জলকীয়া, পিঁয়াজ আৰু নহৰু, এইখিনি হৈছে পিঠাগুড়ি। মই পাতাত বটি লৈছোঁ দিয়া, আৰু কেৰাহীতে তুলি দিলোঁ। এতিয়া অকণমান মাছ আছে, মাছখিনি এনেকৈ ভাজি লওঁ। মাছখিনি কিন্তু মই ডাঙৰ মাছখিনি কাটাই এৰুৱাই লৈছোঁ দিয়া, সৰু সৰুকৈ। আপোনালোকেও তেনেকৈ ল'ব। আৰু এতিয়া অকণমান ভাজিম, মাছখিনি ভজা যদিও আৰু এবাৰ ভাজি লওঁ অকণমান। মাছখিনি এতিয়া নমাই থ'ম, আৰু কেৰাহীটোত অকণমান তেল দিম, আৰু তেলখিনি দিছোঁ অকণমান জিৰাখিনি ভাজিম। তাৰপিছত দিম কাটি লোৱা পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি। নহৰুখিনি অকণমান থেতেলিয়াই লৈছোঁ। আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম, আৰু হৈ গ'ল ভজা। আৰু এতিয়া দিম ইয়াতে চজিনাৰ পাতখিনি, এইখিনি অকণমান ভাজিম, অকণমান মানে বেছিকৈ ভাজিব লাগিব, একদম সিজালৈকে। ঢাকনিৰে ঢাকি সিজাব লাগিব। ইয়াত দিছোঁ সোৱাদ অনুযায়ী নিমখ, হালধি। আপোনালোকেও তেনেকৈ দিব, আপোনালোকৰ সোৱাদ অনুযায়ী দিব নিমখখিনি। আৰু এই ঢাকনিৰে ঢাকি দিছোঁ, এনেকৈ ভাজি থাকিব। তাৰপিছত সিজালৈকে, যেতিয়া ভালকৈ ভাজা খায় আৰু অকণমান সিজি যায় পাতখিনি, তেতিয়াহে পানী দিব লাগে।
এয়া পিঠাগুড়িখিনি অকণমান পানীৰে গলাই লৈছোঁ, গোটা হ'লে অসুবিধা হয় দিবলৈ। আৰু এইখিনি এইবাৰ দিম মই চজিনাৰ ভাজিখিনিত ঢালি, আৰু তাত এইবাৰ দিম কেঁচা পানী নিদিলে লগে লগে দিব দেই, নহ'লে কিন্তু গোটা লাগি যাব। পানীখিনি দিলোঁ, আৰু এতিয়া ইয়াতে বিশেষ একো নিদিওঁ দিয়া, ইয়াতে একো দিব নালাগে বেলেগ মছলা। বেছি বেলেগ মছলা দিলে আচলতে সোৱাদটো বেয়াহে হৈ যায়। আপোনালোকেও বেলেগ মছলা ইয়াত এড নকৰিব। আৰু ইয়াতে দিছোঁ এতিয়া মই খাৰখিনি, কলৰ খাৰখিনি দিয়াৰ লগে লগে চাওকচোন কেনেকুৱা কালাৰটো চেঞ্জ হৈ যায়, দেখাত একদম ধুনীয়া লগা হয় দেই। আগতে খাৰখিনি দেখুওৱা নহ'ল বাবে মই এতিয়াহে দেখুৱালোঁ আপোনালোকক। আৰু খাৰখিনি দিয়াৰ পিছত এয়া শাকৰ কালাৰটো চাওক কেনেকুৱা, একদম খাওঁ লাগি গৈছে। ইমান ধুনীয়া হৈছে ন খাবলৈ, কিন্তু সোৱাদ টেষ্টি হ'ব দে, বহুত টেষ্টি হৈ যায়। আৰু ইয়াতে এতিয়া দিম মই মাছখিনি দিলোঁ ঢালি। আৰু ইয়াতে দিছোঁ অকণমান জিৰা গুড়ি, আপোনালোকেও দিব দেই জিৰাৰ গুড়ি, নাপাহৰিব। আৰু 5 মিনিটমান এনেকৈ উতলিবলৈ দিব লাগিব। আৰু 5 মিনিট পিছত হৈ যাব আমাৰ খাৰেৰে বনোৱা চজিনা পাতৰ শাকটো। মোৰ চেনেলটো প্লিজ আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব কিন্তু। আৰু এয়া হৈ গ'ল তেন্তেনেন চজিনাৰ শাক। ইমান ধুনীয়া দেখিছে, কালাৰটো চাওকচোন, খাওঁ লাগি গৈছে একদম। আৰু এয়া মই বাঢ়ি ল'লোঁ ভাত খাবলৈ। এয়া শাকখিনি চজিনাৰ শাক চব্জি, আৰু সেইখিনি হ'ল ফুলকবিৰ ভাজি, আৰু সেয়াই খাই আছোঁ সৰু বাবুৰ লগত একেলগে কাষতে বহুৱাই থৈ। আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই।